জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তত সহযোগ কৰিব 19 ছেপ্টেম্বৰত ইয়াতত থকা প্ৰবাসী অসমীয়াই। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথাৰ ইংগিত দি কয় যে 2 এদিনতে প্ৰবাসী অসমীয়াই সহযোগ কৰাৰ সম্ভাৱনা আছে। ইফালে CIDৰ কাৰ্যালয়ত আজি SITয়ে জেৰা চলাই জুবিন গাৰ্গৰ ভাতৃতুল্য অৰুণ গাৰ্গে জেৰাৰ পাছত সাংবাদিকৰ সন্মুখত তদন্ত লেহেমীয়া হোৱাৰ বাবে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি ছিংগাপুৰৰ প্ৰবাসী অসমীয়াক সুচৰাই অসমলৈ লৈ আনিব লাগে বুলিও মন্তব্য কৰে। SITক সহযোগ কৰিব ছিংগাপুৰৰ প্ৰবাসী অসমীয়াই। 2 এদিনতে CIDৰ কাৰ্যালয়লৈ যোগাযোগৰ সম্ভাৱনা। 19 ছেপ্টেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে SITয়ে ইতিমধ্যে 11জনকৈ ছিংগাপুৰৰ প্ৰবাসী অসমীয়াক তলব কৰিছিল। কিন্তু ৰূপকমল কলিতাৰ বাহিৰে বাকী 10 জনে উপস্থিত হোৱা নাছিল উলুবাৰীৰ CIDৰ কাৰ্যালয়ত। শৰীৰে SITৰ জেৰাৰ সন্মুখীন হোৱাৰ বিপৰীতে ছিংগাপুৰৰ প্ৰবাসী অসমীয়াই বিচাৰিছিল ভিডিঅ' কনফাৰেন্স। শনিবাৰে CIDৰ SDGP মুন্না প্ৰসাদ গুপ্তাই এক সংবাদমেলযোগে স্পষ্ট কৰি দিছিল যে ভিডিঅ' কনফাৰেন্সৰ প্ৰস্তাৱ মানি নলয় SITয়ে। ইয়াৰ এদিন পাছতে মুখ্যমন্ত্ৰীও স্পষ্ট কৰি দিলে ছিংগাপুৰৰ প্ৰবাসী অসমীয়াই গুৱাহাটীলৈ আহি SITৰ জেৰাৰ সন্মুখীন হ'বলৈ প্ৰস্তুতি চলাইছে। প্ৰবাসী অসমীয়াসকলৰ সহযোগিতা বাঢ়িব মই এতিয়াই ক'ব খোজা নাই, কিন্তু তেওঁলোকৰ পৰা আমি ইতিবাচক সংকেত পাইছোঁ। হয়, আমাক তেওঁলোকে VCৰ কথা কৈছিলে, কিন্তু আমি তেওঁলোকক যি ধৰণে নহওক আমি তেওঁলোকৰ ওপৰত মানসিকভাৱে যি হেঁচা প্ৰয়োগ কৰি আছোঁ, মই ভাবোঁ যে আপোনালোকে 2 এদিনতে ভাল খবৰ শুনিবলৈ পাব। আৰু ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলে তাৰ ভিতৰত এটা ভাল সংখ্যকে এই তদন্তত সহযোগিতাৰ আশ্বাস দিছে। আজিকালিৰ ভিতৰতে আমি ভাল খবৰ পাম বুলি মই আশা কৰিছোঁ। ইফালে SITয়ে আজি ভাষ্য গ্ৰহণ কৰে জুবিন গাৰ্গৰ ভাতৃতুল্য অৰুণ গাৰ্গৰ। পুৱাৰ ভাগতে উলুবাৰীৰ CIDৰ কাৰ্যালয়ত উপস্থিত হয় অৰুণ গাৰ্গ। জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াত মুখাগ্নি কৰাসকলৰ অন্যতম আছিল এইজন অৰুণ গাৰ্গ। SITয়ে কি সুধিলে অৰুণ গাৰ্গক? জেৰাত অৰুণ গাৰ্গে কি দিলে উত্তৰ? সাংবাদিকে এই প্ৰশ্ন বাৰে বাৰে কৰাৰ পাছতো অৱশ্যে তদন্তৰ খাতিৰত ইয়াৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকিল দীৰ্ঘদিন ধৰি জুবিন গাৰ্গৰ ছাৰ দৰে লাগি থকা অৰুণ গাৰ্গে। ইয়াৰ বিপৰীতে তদন্ত লেহেমীয়া হোৱাৰ বাবে খেদ প্ৰকাশ কৰি ছিংগাপুৰৰ প্ৰবাসী অসমীয়াৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে অৰুণে। অতি সোনকালে শীঘ্ৰে মানে ন্যায় লাগে মোৰ দাদাৰ, মই সেইটোৱে ক'ম। অতি সোনকালে মানে বহুত টাইম হৈছে লাগিছে, কিয় ইমান টাইম লাগিছে সেইটোৱে ক'ম। আৰু এইটো অতি সোনকালে তাৰ ধৰি আনিব লাগে, চুচৰাই আনি ইয়াত সুধিব লাগে। এইজন হ'ল CIDয়ে গ্ৰেপ্তাৰ কৰা জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰ গোস্বামীৰ ভাতৃ ভাস্কৰ গোস্বামী। কাপোৰ কানি লৈ CIDৰ কাৰ্যালয়ত হাজিৰ হ'ল শেখৰৰ ভাতৃ ভাস্কৰ। CIDৰ জিম্মাত কেনে আছে শেখৰ গোস্বামী? ভালকে থাক বোলো, মনোবলটো ভালকে ৰাখ, ভয় খাই নাথাকিবি। আৰু কি ক'ম আৰু চিল্টি কি আছে এইটোতো SIT তদন্ত চলি আছে, সেইখিনিহে ক'ব। কিবা যদি দোষী সাব্যস্ত হয় নিশ্চয় আইনে ব্যৱস্থা ল'ব। জুবিন দাৰ জাষ্টিছটো আপোনালোক যেন লাগে আমাক চবকে লাগে, সেইখিনিয়ে। অভিয়াছলি জেলত থাকিলে মানুহৰ মন ফূৰ্তিত নাথাকে। ঠিক আছে। জুবিন গাৰ্গৰ সৈতে 19 ছেপ্টেম্বৰত ইয়াতত উপস্থিত থকা ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলক তদন্তত সহযোগ কৰিবলৈ অসম সাহিত্য সভাৰ আহ্বান। ছিংগাপুৰলৈ যাব সাহিত্য সভাৰ প্ৰতিনিধি দল। জুবিন গাৰ্গৰ দৰে এজন মহান শিল্পীৰ যি বিচাৰ প্ৰক্ৰিয়া চলি আছে তাত আস্থা ৰাখিও আমি চৰকাৰক এটা কথা ক'ব খুজিছোঁ যে বিচাৰৰ ক্ষেত্ৰত যাতে কোনেও ৰাজনীতিৰ মাজলৈ জুবিন গাৰ্গক লৈ নাহে, আৰু বিচাৰত যিখিনি অভিযোগনামা দিয়া হ'ব কোৰ্টত, সেই অভিযোগনামা যাতে প্ৰতিটো শব্দ প্ৰতিটো বাক্য পানী নসৰকা হয়, তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাই আমি এটা প্ৰস্তাৱ আজি গ্ৰহণ কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।